আৰু এই মুহূৰ্তত আমি পুনৰ পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিম। হাতীটোক ইতিমধ্যে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু সম্পূৰ্ণৰূপে এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই। হাতীটোক বন বিভাগৰ যি টপ আপ, আচলতে হাতীটোক দুৰ্বল কৰিবৰ বাবে যি তেওঁলোকে টপ আপ দিয়ে, সেই টপ আপ 3টাকৈ টপ আপ দিয়া হৈছে, কিন্তু এতিয়ালৈকে হাতীটো সম্পূৰ্ণৰূপে এনেদৰে থিয় হৈ আছে আৰু এতিয়া এনেদৰে আচলতে শক্তিশালী এটা ৰূপ ধাৰণ কৰি আছে যে কোনো কাৰণত আচলতে হাতীটো দুৰ্বল হৈ পৰা নাই বা হাতীটোক দুৰ্বল কৰিবৰ বাবে যিমান চেষ্টা কৰিছে, কিন্তু এতিয়ালৈকে হাতীটো তেনেধৰণে দুৰ্বল হোৱা নাই। আৰু এই হাতীটোৱে পুৱাৰ ভাগৰ পৰাই এই হাতীটোৱে আচলতে উপদ্ৰৱৰ সৃষ্টি কৰিছিল। মই এই স্থানতে আচলতে বিভিন্ন আচলতে কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰিছে। তাৰ সমান্তৰালভাৱে অন্য এটা এই মুহূৰ্তত দেখুৱাইছোঁ, অন্য এটা অৰ্থাৎ মাইকী হাতী এজনী লৈ অনা হৈছে আৰু মাইকী হাতী এজনীয়ে যিমান পাৰে এই মাউতটোৰ সহায়ত আচলতে এই হাতীটোক নিয়ন্ত্ৰণ কৰিবৰ বাবে, বশ কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰি আহিছে। আৰু এনেদৰে লুৰ শিকলিৰে পুনৰ হাতীটোক বন্ধা হৈছে, এনেদৰে ভৰিত বন্ধা হৈছে। যিকোনো তেওঁলোকে কিছু বুদ্ধি খটুৱাই আচলতে হাতীটোক বান্ধিছে। আৰু কিন্তু হাতীটো এতিয়াও শক্তিশালী ৰূপতেই আছে। হয়তো যিকোনো মুহূৰ্তত পুনৰ হাতীটো আকৌ হয়তো অন্য স্থানলৈকে ওলাই আহিব পাৰে। শিকলি যিহেতু পূৰ্বতে বা পুৱাৰ ভাগতে যিহেতু হাতীটোৱে শিকলি ছিগি ওলাই আহিছিলে, যে বান্ধি থৈ দিয়া অৱস্থাতেই হাতীটোৱে শিকলি ছিগি এই স্থানলৈকে আহিছিল আৰু এই স্থানত আহিয়ে আচলতে অতৰ্কিতে ইয়াত আক্ৰমণ কৰিছিল। ইয়াত থকা যিসমূহ বাহন আছে সেই বাহনসমূহত আক্ৰমণ কৰিছিল আৰু কেইবাখনো বাহন আচলতে বাছৰ পৰা আদি কৰি বাছ, ট্ৰেভেলাৰ বা সৰু সুৰা কেইবাখনো চাৰিচকীয়া বাহনত আক্ৰমণ কৰিছিল, আৰু যাৰ ফলত সেই বাহনসমূহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা বুলি ক'লে ভুল কোৱা নহ'ব। আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাই আছোঁ, এই স্থানতেই আচলতে পুৱাৰ ভাগৰ পৰা যিহেতু সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, তাৰপিছতে হাতীটোক যিমান পাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। এই মুহূৰ্তত চাওক, এয়া চাওক, তেওঁলোকে আচলতে চেষ্টা কৰিছে, এই মুহূৰ্তত চেষ্টা কৰিছে যে হাতীটো অন্য এখন ভৰিত যাতে শিকলি লগাব পাৰে। 3খনকৈ ভৰিত শিকলি লগোৱা হৈছে। 4 নম্বৰ এই চাওক, কিন্তু নোৱাৰিলে, এই মুহূৰ্ততো নোৱাৰিলে। হাতীটোৱে এতিয়াও সম্পূৰ্ণ শক্তিশালী ৰূপতেই আছে হাতীটো। ঠিক মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 3টাকৈ টপ আপ দিয়া হৈছে। টপ আপ দিয়াৰ কাৰণটো হৈছে যে হাতীটোক দুৰ্বল কৰিব পাৰি বা হাতীটো হয়তো শুই পৰিব, টপ আপ দিয়াৰ পিছত শুই পৰিব, কিন্তু হাতীটো 3টাকৈ টপ আপ দিয়াৰ পিছতো হাতীটো শুই নপৰিলে বা হাতীটো দুৰ্বল হৈ পৰা নাই। কিন্তু 4 নম্বৰ ভৰিখনত তেওঁলোকে শিকলি লগাবলৈ চেষ্টা কৰি আছে। অন্য এটা হাতীৰ সহায়ত তেওঁলোকে শিকলি লগাবলৈ চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে সেই হাতীটোক শিকলি লগাবলৈ বা 4 নম্বৰ ভৰিখনত শিকলি লগাবলৈ এতিয়াও সক্ষম হোৱা নাই। তাৰ সমান্তৰালভাৱে বন বিভাগৰ লোকসকলে পুৱাৰ পৰা যথোপৰ নাস্তি তেওঁলোকে চেষ্টা কৰিছে যে যিকোনো প্ৰকাৰে হাতীটোক নিয়ন্ত্ৰণলৈ আনিব লাগে। তাৰ সমান্তৰালভাৱে দিছপুৰ আৰক্ষী এটা দল আছে বা বন বিভাগৰ কেইবাগৰাকীও চিকিৎসক আছে, চিকিৎসকসকলেও নিয়ন্ত্ৰণ কৰিবলৈ যিমান পাৰে তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু এতিয়ালৈকে হাতীটো সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰা নাই বা শক্তিশালী ৰূপতেই আছে। আৰু এই মুহূৰ্তত আকৌ পুনৰবাৰ দেখুৱাইছোঁ, 4 নম্বৰ ভৰিখনত পুনৰবাৰ শিকলি লগাবলৈ চেষ্টা কৰিছে। এতিয়ালৈকেও আচলতে চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে পৰা নাই। আৰু এনেধৰণে পুৱাৰ ভাগতে যিহেতু হাতীটোৱে আহিছিলে, এই স্থানলৈকে আহিছিল, আৰু এই স্থানত অহাৰ পিছত চাওক এতিয়াও পৰা নাই। যিমান পাৰে এতিয়াও শক্তিশালী ৰূপতেই আছে হাতীটো, যিমান পাৰে তেওঁলোকে চেষ্টা কৰি আছে, কিন্তু এতিয়াও তেওঁলোকে পৰা নাই। আৰু মই উল্লেখ কৰিছোঁ যে পুৱাৰ ভাগতে এই স্থানলৈকে আহিছিল। এই স্থানত অহাৰ পিছত যে ইয়াতে যিহেতু মূল ৰাজপথ আছে GS ৰোড, অৰ্থাৎ GS ৰোডত যাতে সেই হাতীটোৱে যিকোনো প্ৰকাৰে মূল ৰাজপথলৈকে ওলাই আহিব নোৱাৰে বা ওলাই আহি সেই ৰাজপথত যাতে আক্ৰমণ চলাব নোৱাৰে, তেনে ক্ষেত্ৰতে সেই বাছ বা ট্ৰেভেলাৰ যিসমূহ ডাঙৰ বাহন আছিল, সেই ডাঙৰ বাহনসমূহে হাতীটোক আচলতে ঘেৰি ৰখাৰ চেষ্টা কৰিছিল। কিন্তু হাতীটোক ঘেৰি ৰাখিবলৈ চেষ্টা কৰোঁতে সেই বাছসমূহ বা ট্ৰেভেলাৰ সেই বাহনসমূহত আচলতে আক্ৰমণ কৰে বা আক্ৰমণ কৰাৰ ফলত এই বাহনসমূহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। মই সৰু সুৰা 2খনকৈ বাহন দেখাইছোঁ। এইখন বাহন আচলতে এইখন বাহন সম্পূৰ্ণৰূপে ভাগি গৈছে। ফ্ৰণ্ট যিখন গ্লাছ আছে সেই গ্লাছখন সম্পূৰ্ণৰূপে ভাগি গৈছে। তাৰ সমান্তৰালভাৱে অন্য এখন বাহন দেখুৱাইছোঁ। অন্য এখন বাহন এই স্থানত ৰৈ আছিলে, কিন্তু ৰখাই থোৱা আছিলে, আৰু ৰখাই থোৱাৰ অৱস্থাত হাতীটোৱে ঠেলি এই যিটো গাঁত আছে সেই গাঁতলৈকে পেলাই দিছে। তাৰ সমান্তৰালভাৱে কেইবাখনো এখন বাছ আছে, যে হাতীটো যি স্থানত আছে সেই বাছখনত থকা যিসমূহ গ্লাছ আছে সেই গ্লাছসমূহ অৰ্থাৎ আইনাসমূহ ভাগি দিছে। তাৰ সমান্তৰালভাৱে ট্ৰেভেলাৰ দেখিবলৈ পোৱা গৈছে। ট্ৰেভেলাৰ যিটো বেক চাইড, সেই বেক চাইডটো পিছ চাইডটোত আচলতে সম্পূৰ্ণৰূপে ভাগি চুৰমাৰ কৰিছে। আৰু এই মুহূৰ্ততো সেই হাতীটোক নিয়ন্ত্ৰণত আনিব পৰা নাই, কিন্তু বন বিভাগে যিমান পাৰে তেওঁলোকে চেষ্টা কৰি আছে। আৰু এতিয়ালৈকে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত অহা নাই হাতীটো, কিন্তু 3খনকৈ ভৰিত তেওঁলোকে টপ আপ দি আচলতে 3খনকৈ ভৰিত শিকলিৰে বান্ধিছে যদিও 4 নম্বৰ ভৰিখনত তেওঁলোকে চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে সেই 4 নম্বৰ ভৰিখনত হাতীটোক বান্ধি। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দৃশ্য আমি দেখুৱাইছোঁ, এইদৰে হাতীটোক নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে। বন বিভাগৰ লোক তাত উপস্থিত আছে, আৰক্ষীৰ লোক উপস্থিত আছে ঘটনাস্থলীত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।